এইটো সম্পূৰ্ণ এটা প্ৰি প্লেনিং আছিল। জুবিন দাক কেনেকৈ ছিংগাপুৰলৈ নি মাৰিলেগৈ আপোনালোকে এই ভিডিঅ'টোত গম পাব। মই সম্পূৰ্ণ গোটেই কথাখিনি কৈ দিম। এইটো এটা যেন ষড়যন্ত্ৰ, এইটো প্ৰি প্লেনিং আছিল, পূৰ্ব পৰিকল্পিত এইটো এটা ঘটনা, এটা কাণ্ড আছিল, প্ৰি প্লেনিং আছিল। আপোনালোকে ভিডিঅ'টো চালে গম পাব। মই আপোনালোকক স্পষ্টকৈ ক'ব বিচাৰিছোঁ। শেখৰে অলৰেডি কৈ দিলে জুবিন দাই বিয়েৰ খাইছিল, গাহৰি মাংস খাইছিল। মন কৰিব, সেই বিয়েৰত যদি কিবা অখাদ্য যদি মিছ কৰি দিছে, গাহৰি মাংসত যদি সেই কিবা যদি অখাদ্য মিছ কৰি দিছে, কাৰণ কেলে বিয়েৰত মানে এলকহলটো বেছি নাই বুলি কয়। আৰে বাবা, সৰহকৈ যদি বিয়েৰ খায় নহয়, বিয়েৰ খালেও নিচা ধৰিবই। সেই বিয়েৰত যদি কিবা অখাদ্য যদি মিছ কৰি দিছে হা, জুবিন দাইতো সেইটো মন কৰি থকা নাই যেন, কাৰণ কেলে মোৰ নিজৰ বন্ধু হয়, ভাই হয়, সেনেকৈ ভাবিছে। ঠিক আছে, জুবিন দাইতো এইটো ভবা নাই যেন মোৰ লগতে যেন শত্ৰু আছে বুলি ভবা নাই। তহঁতি চাগে তাত বিয়েৰত মিছ কৰি দিলি অখাদ্য, আৰু অখাদ্য মিছ কৰি দিলি, আৰু বিয়েৰ সৰহকৈ খালে, আৰু যিহেতুকে নিচাটো লাগিবই। আৰু তহঁতি কৰিলি কি, জুবিন দাক ৰেষ্ট নিদি তহঁতি ৰাতিপুৱাই লৈ আনিলি সাগৰৰ পাৰলৈ। সাগৰৰ পাৰলৈ আনি সাগৰৰ বুকুত মেলি দিলিহি। কাৰণ কেলৈ প্ৰি প্লেনিং, সাগৰৰ বুকুত পৰি জুবিন দা নোহোৱা হৈ গ'লেও তহঁতি বাচি যাবি। মানে সেই তহঁতৰ মাথাত সেইটো খেলালে, তহঁতৰ মাথাত সেইটো খেলালে যেন তহঁতি বাচি যাবি। মই এইটোৱে ক'ব বিচাৰিছোঁ, চোৰে চুৰ কৰিলে কিবা নহয় কিবা এটা প্ৰমাণ থৈ যায়, আৰু সেই প্ৰমাণটোক লৈয়ে তদন্ত হয় আৰু দোষীক ধৰে। এতিয়া তহঁতি ফচি গ'লি। মোৰ মনে কয় তহঁতি জুবিন দাক কিবা অখাদ্য খোৱালি, আৰু তহঁতি সাগৰৰ বুকুলৈ লৈ গ'লি, জুবিন দাক নবচালি। তিলকৈ জুবিন দাৰ মৃত্যু ক্ষণ তহঁতি প্ৰত্যেকটো এটা এটা ক্ষণ তহঁতি উপভোগ কৰিলি। জুবিন দাৰ মৃত্যু ক্ষণ তহঁতি উপভোগ কৰিলি, মৃত্যুৰ কিলিটো চাই থাকিলি। জুবিন দাই চাই কিমান চাই কৈছে মোক বচা ঐ, সেইখিনি কেমেৰাত আৱদ্ধ হৈ থকা নাই চাগে, তহঁতি কেমেৰাত আৱদ্ধ নকৰিলি। কিমান চাই কৈছে মোক বচা ঐ, মোক নামাৰিবি, মোক লৈ ব'ল চিকিৎসালয়লৈ, কিমান চাগে চিঞৰিছে আইও দেহি ঐ। তহঁতি খাই পেলালিগে, পেট ভৰিলে নাই তহঁতি খাই পেলালিগে। নাই, এইটো নহয়, এইটো ডাইৰেক্টলি সিহঁতি অখাদ্য খোৱালে, জুবিন দাক সিহঁতি প্ৰি প্লেনিং কৰিলে। নেমানো, সেইটো হয়ে, আৰু তদন্ত চলি আছে। তহঁতি হাৰি নেযাওঁ, ইমানখিনিয়ে গ'ল। তহঁতি হাৰি নেযাওঁ, তহঁতক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ামেই, তহঁতি হাৰি নেযাওঁ। তহঁতি আইনী মেৰপাকত তহঁতি হাৰি যাব পাৰ, কাৰণ কেলৈ তহঁতৰ হাত দীঘল, তহঁতি আইনী মেৰপাকত তহঁতি হাৰি যাব পাৰ, তহঁতৰ হাত দীঘল। কিন্তু আমাৰ ৰাইজৰ আদালতৰ পৰা তহঁতি হাৰি কিন্তু নাযাওঁ। এইটোৱে ক'লোঁ। আজি জুবিন দাক কিমান মানুহে ভাল পায়। জুবিন দাৰ অন্তিম সময়ত লাখ লাখ মানুহ আহি খাৰা হৈ দিলহি, আৰু কিছু লোক নিজক শেষ কৰি পঠিয়াইছে। গম পালি? তহঁতি কোন বে? তহঁতি কোন? জুবিন দাৰ কাৰণে মানুহ মৰিবলৈও সাজু আছিল, অলৰেডি মৰিও গ'ল। তহঁতি কোন? মই ইমানখিনিয়ে ক'লোঁ। তহঁতি বেছি লাংফাং নকৰিবি, এইটো ক'লোঁ। তহঁতি দাদাৰ লগত যি অন্যায় কৰিলি, তহঁতি আত্মসমৰ্পণ কৰ। তহঁতি সম্পূৰ্ণ কথাখিনি কৈ দে, তহঁতৰ অকণমান তেতিয়া ৰেহাই হ'ব পাৰে। কৈ দে, তহঁতি মুখ খোল, দাদাৰ লগত কি অন্যায় কৰিলি তহঁতি মুখ খোল, ইমানখিনিয়ে ক'লোঁ। আৰু CIDয়ে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক 10 দিনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ কৈছে, নহ'লে লক আউট ন'টিছ পূৰা জাৰি হৈ যাব। লক আউট ন'টিছ প্ৰেৰণ কৰিব। যোৱাকালি এইটো নিউজ পাই গ'লোঁ। আজি আকৌ শেখৰ জ্যোতি গোস্বামী, নিখিতা গোস্বামী আৰু এগৰাকী CID কাৰ্যালয়ত পূৰা মাৰাথন জেৰা চলি আছে। মাৰাথন জেৰা মানে সিহঁতক মুখৰ পৰা কথা উলিয়াবলৈ মই ক'লো নাই, 2 পিটন দি দিব লাগে, এইটোৱে ক'লোঁ। 2 পিটন দি দিলেতো সঁচা কথাখিনি কৈ দিব। টিকাত 2 চাট লগাই দিব লাগে, এইটোৱে ক'লোঁ। দাদাৰ লগত যোনটো অন্যায় কৰিলে, সেইটো অসমবাসী ৰাইজে সহ্য কৰিব নোৱাৰে, ইমানখিনিয়ে ক'লোঁ। তহঁতি একেলগত গলি নিলি, মানুহজনক তহঁতি সুৰক্ষা দিব লাগিছিল, তহঁতি মাৰি পেলালিগৈ। ধনৰ লোভত নে কি? সেইটো সিদ্ধাৰ্থ বোলাটোৱেতো দাদাৰ পইচাটো গোটেই কোটি টকা মাৰি ল'লে বোলে। ক'ত 5 ষ্টাৰ হোটেল আছে বোলে, ক'ত পানী ফেক্টৰী আছে,
দামী দামী VIP গাড়ী আছে বোলে, গোটেইখন ওলাইছে। কপিৰাইট কাৰ ওচৰত আছে, ৰেভিনিউ কাৰ ওচৰত সোমাব, গোটেই এখন। সঁচাকৈ দেই, আচলতে দাদা মানুহজন ইমান সহজ সৰল আছিল, ইমান ভাল আছিল, এতিয়াহে আমি মানে উপভোগ কৰিছোঁ। আচলতে আমি পস্তাইছোঁ এতিয়া। আমি দাদাক জীয়াই থাকোঁতে যোনখিনি সন্মান দিব লাগিছিল, জীয়াই থাকোঁতে যেনেকৈ আমি দাদাৰ স্বাস্থ্যটোৰ প্ৰতি আমি যতন ল'ব লাগিছিল, আমি নল'লোঁ। সেইটো আমাৰ বহুত দুখ। কিন্তু এই কালপিত কেইটাই জুবিন দাক ছিংগাপুৰলৈ নি মাৰি পেলালেগৈ। এইটো সিদ্ধাৰ্থ, তই মেনেজাৰ হয়, তই দাদাৰ প্ৰত্যেকটো মুহূৰ্তত দাদাক ছেফটি দিব লাগে তই। তোক মই এনেকুৱা লেতেৰাকৈ ক'বলৈ মন আছে এই মুহূৰ্তত, কিন্তু ভিডিঅ'টো বহুত সৰু সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ চবেই চাই ন, সেইটো কাৰণে মই শব্দকেইটা প্ৰয়োগ কৰিবলৈ মন যায়। তই এনেকুৱা লেতেৰা ভাষাৰে গালি পাৰিবলৈ মন গৈছে এই মুহূৰ্তত। তই জুবিন দাক তই ৰক্ষণাবেক্ষণ নিদি সাগৰৰ বুকুত এৰি দিলিগৈ। আৰু শেখৰজ্যোতি গোস্বামী কি তই ৰাম হাৰামি তই। তই কি দাদাক তই পানীত নমাটো বাধা দিব নোৱাৰিলি? নিচা হৈ আছিল, এই ব'টখনত বহি থাকোঁতে নিচা হৈ আছিল, নাওখনত বহি থাকোঁতে তই সিটো পাৰলৈ মাতিছিলি। তাৰমানে মৰিলেও মকা, তই প্ৰি প্লেনিং কৰিছ নহয়, মৰিলেও মকা, যাতে পানীত ডুবিব লাগে, মৰিব লাগে। কাৰণ কেলৈ পষ্টমৰ্টমত মুঠতে পানীত ডুবাটো ওলাব লাগে, সেইটো চিন্তা কৰিলে। কেলা এই শেখৰজ্যোতি গোস্বামীক কাণ তলীয়া এচৰ লগাই দিব লাগে, কেলা সকলো কথা কৈ পঠিয়াব, কাণ তলীয়া চৰ লগাই দিব লাগে। দাদাক তহঁতি নি খাই পেলালিগৈ, আৰু মৃত্যুৰ মানে মুহূৰ্তটো তহঁতি ৰং চালি। মৃত্যুৰ মুহূৰ্তটো ৰং চালি। তহঁতৰ বেয়া লাগিব লাগিছিল, সেইটো কাৰণে তহঁতিতো এতিয়া মুক্ত মনেৰে তহঁতি ওলাব পৰা নাই নহয়। কাৰণ কেলৈ তহঁতি, মই এতিয়া ক'লোঁ, ইমানখিনিয়ে ক'লোঁ, তহঁতৰ শাস্তি হ'বই লাগিব, তহঁতি শাস্তি পাবই লাগিব, কঠোৰতকৈ কঠোৰ শাস্তি হ'বই লাগিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ অলপ দেৰি আগত দুটামান কথা ক'লে, ভাল লাগিল বাৰু কথাকেইটা শুনি দেই। আপোনালোকৰ কেনেকুৱা কি লাগিল কিন্তু মই নাজানো, কিন্তু মোৰ ভাল লাগিল দেই। কৈছে জুবিন দাক যদি ন্যায় দিয়াব নোৱাৰোঁ নহয়, 2024 চনত ভোট নালাগে বুলি কৈ দিছে। কিমান এজন ভাল মানুহ হ'লে এনেকুৱা কথা ক'ব? ভোট নালাগে বুলি কৈ দিছে। হয়, জুবিন দাক যদি ন্যায় যদি দিয়াব নোৱাৰোঁ নহয়, তেতিয়া ভোট নালাগে বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ। সেইটো কাৰণে আপোনাক বহুত ভাল লাগে। আপুনি যিটো কাম কৰিম বুলি কয় নহয়, আপুনি কৰি দেখায়। যি কৰিম বুলি নহয় মানে ক'লে মানে আপুনি কৰি দেখায়, সেই বস্তুটো বহুত ভাল লাগে। সেইটো কাৰণে বহুত ভাল পাওঁ আপোনাক। কাৰণ কেলৈ আপুনি ইমান মানে ষ্ট্ৰিক্টলি কৰিম কৰি দেখায়, দিম দি দেখায়, সেইটো কাৰণে ভাল লাগে। সেইটো কাৰণে আপোনাকো অনুৰোধ কৰিছোঁ, ভৰি ধৰিছোঁ আপোনাক, মুঠৰ দুখীয়ে মুঠৰ শাস্তি পাব লাগিব, জুবিন দা ন্যায় হ'ব লাগিব। মুঠৰ এইটোৱে ক'লোঁ, বাকী ক'বলৈ ভাষা নাই, এইটোৱে ক'লোঁ। বাকী জুবিন দা ন্যায় নাপালে জুবিন দা আত্মা শান্তি নহ'ব, এইটোৱে ক'লোঁ। মুঠৰ জুবিন দাই ন্যায় পাব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাই ন্যায় পাব লাগিব। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়কচোন। কমেণ্ট বক্স অলৰেডি খোলা আছে, মই কমেণ্ট বক্স খোলা ৰাখোঁ। অনুৰোধ কৰিছোঁ আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। ধন্যবাদ।